গৰম দিনৰ ৰাতি শোৱাৰ আগত নাৰিকল তেলৰ লগত মাত্ৰ 3বিধ বস্তু মিলাই মুখত লগাব। মুখৰ কলা দাগ দূৰ হ'ব, কম বয়সতে স্কিনখন কোচ খাই নাযাব, বলিৰেখা কমিব, আপোনাৰ বয়সতকৈ আপোনাৰ স্কিনখন 10 বছৰ সৰু যেন দেখিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ ৰেমেডি। নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে ভাল বুলি আমি সকলোৱে জানো, নহয়নে বাৰু? কিন্তু বৰ্তমান গৰমৰ দিন আহিছে আৰু সেই গৰমৰ দিনত নাৰিকল তেল স্কিনত লগাবলৈ বহুত মানুহে বেয়া পায়, নহয়নে বাৰু? আজি মই আপোনালোকক নাৰিকল তেল গৰমৰ দিনতো কেনেধৰণে স্কিনত লগালে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হ'ব, বগা হ'ব, কলা দাগ পিগমেণ্টেশ্যন দূৰ হ'ব, ছানবাৰ্ণ দূৰ হ'ব, টেনিং দূৰ হ'ব আৰু বলিৰেখা কমাবলৈও সহায় কৰিব। আৰু আগৰ দিনৰ আমাৰ আইতাহঁতে মুখত লগোৱা একো ক্ৰীম বা লোচন নাই বুলি ক'লেও ভুল নহয়। তেওঁলোকে ঠাণ্ডা হওক, গৰম হওক, যিকোনো ছিজনতে নাৰিকল তেলেই লগাইছিলে আৰু তেতিয়া তেওঁলোকৰ স্কিনখন খুব ধুনীয়া আছিলে, কোনো দাগ নাছিলে। আৰু এতিয়া কি হ'ল, এতিয়া দামী দামী যিমানেই ক্ৰীম, লোচন, মইশ্চাৰাইজাৰ ওলালে সিমানেই আমাৰ মানুহৰ স্কিনত দাগ হ'বলৈ আৰম্ভ কৰিলে। বাৰু এতিয়া যি কি নহওক, গৰমৰ দিনতো আপোনালোকে কেনেধৰণে নাৰিকল তেল স্কিনত লগাব পাৰিব সেইটো দেখুৱাম। আজি মই দুটা ৰেমেডি দেখুৱাম নাৰিকল তেলৰ। প্ৰথমতে নাৰিকল তেলৰ এটা খুব বঢ়িয়া ক্লিনজাৰ দেখুৱাম, তাৰ পাছত আপোনালোকে ৰাতি নাৰিকল তেল কেনেধৰণে লগাই শুই থাকিব সেইটো দেখুৱাম। এতিয়া মই আপোনালোকক প্ৰথমতে ক্লিনজাৰটো দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। তে আহক এতিয়া নাৰিকল তেলেৰৰ খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰোঁ, যিটোৱে আপোনালোকে স্কিনখন খুব ধুনীয়াকৈ চাফা কৰি ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই প্ৰথমেই ল'ম নাৰিকল তেল এচামুচৰ জোখাৰে। নাৰিকল তেলে আমাৰ স্কিনখন খুব ধুনীয়াকৈ চাফা কৰিব পাৰি। আৰু নাৰিকল তেলৰ লগত এতিয়া মই এয়া ল'ম নেমু ৰস এচামুচৰ জোখাৰে, সমান জোখতে ল'ম। আৰু গৰমৰ দিনত আপোনালোকে নাৰিকল তেল ৰাতিহে ব্যৱহাৰ কৰিব, দিনত ব্যৱহাৰ নকৰিব। আৰু নাৰিকল তেল অকণমান কম হোৱা যেন লাগিছে, মই অকণমান আকৌ দি লৈছোঁ আৰু ভালকৈ নাৰিকল তেল আৰু নেমু ৰসটো এয়া মই মিক্স কৰি লৈছোঁ। আৰু যিসকলৰ আপোনালোকৰ অইলি স্কিন, আপোনালোকেও নাৰিকল তেল এনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন অইলি নহ'ব। নাৰিকল তেলৰ লগত যদি আপোনালোকে নেমু ৰস মিক্স কৰি লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখন বেছি অইলি হৈ নাযায়। আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান মৌ। মৌৱেও আমাৰ ছালখন চাফা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। মৌখিনিও ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। এতিয়া এই ক্লিনজাৰটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব চাওঁ ব'লক। এতিয়া তৈয়াৰ কৰি ল'লোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ক্লিনজাৰ। আৰু এই ক্লিনজাৰটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব সেইটো দেখুৱাইছোঁ। আৰু ব্যৱহাৰ কৰিবৰ কাৰণে এটুকুৰা কপাহ লৈছোঁ, কপাহ টুকুৰা ইয়াতে তিয়াই লৈছোঁ। মুখত কপাহ টুকুৰাৰে প্ৰথমতে নাৰিকল তেলখিনি লগাই ল'ম। লগাই লোৱাৰ পাছত এই কপাহ টুকুৰাৰে লাহে লাহে 1 মিনিট সময় লাহে লাহে মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিম। বেছি সময় আপোনালোকে মাছাজ কৰিব নালাগে, মাত্ৰ 1 মিনিট সময় ধুনীয়াকৈ স্কিনখন মাছাজ কৰি ল'ব। এনেকৈ সদায় ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকল তেলেৰে স্কিনখন চাফা কৰিব। আপোনালোকৰ স্কিনো চাফা হ'ব আৰু লগতে আপোনালোকৰ মুখৰ কলা দাগ কমিবলৈও সহায় হ'ব। ধুনীয়াকৈ 1 মিনিট এতিয়া স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰি ল'লোঁ। তাৰ পাছত এখন ভিজা ৰুমাল লৈ মুখখন ভালকৈ মচি ল'ম। এইদৰে ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে ৰুমালখনেৰে ভালকৈ স্কিনখন ঘঁহি ঘঁহি মচি ল'ব। এনেকৈ মচি ল'লে আপোনালোকৰ গৰমৰ দিনতো নাৰিকল তেল লগালে স্কিনখন অইলি হৈ নাথাকে। মুখখন ভালকৈ মচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই ল'ব। আৰু ধুই লোৱাৰ পাছত নাৰিকল তেল কেনেধৰণে লগাই ৰাতি শুই থাকিলে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব, বলিৰেখা সোনকালে নপৰিব, স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব, কলা দাগ থাকিলে দূৰ হ'ব, সেইটো দেখুৱাই আছোঁ। এতিয়া মই নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰিম, যিটো ৰেমেডি আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাই পেলাই শুব। আৰু তাৰ কাৰণে প্ৰথমেই ল'লোঁ মই এয়া কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। ভিটামিন চি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছি সহায় কৰে আৰু লগতে নাৰিকল তেলেও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে। আৰু নাৰিকল তেল আৰু ভিটামিন চি দুইটা যদি মিক্স কৰি স্কিনত লগোৱা হয় তেতিয়াহ'লে স্কিন কোচ খাই যোৱা সমস্যা দূৰ কৰিব, স্কিনখনৰ বলিৰেখা কমাবলৈ সহায় কৰিব, কম বয়সতে আপোনালোকৰ স্কিনত বয়সৰ চাপ নপৰিব। এতিয়া প্ৰথমতে মই এটা বাতি ল'লোঁ আৰু বাতিটোতে এখন কটন ৰুমাল পাৰি ল'লোঁ। তাতে মই এচামুচ কমলাৰ বাকলি গুড়া দিলোঁ। তাতে এতিয়া মই দিছোঁ এয়া
গোলাপ জল 2 চামুচৰ জোখাৰে 2 চামুচ গোলাপ জল দিয়াৰ পাছত এতিয়া মই ইয়াতে নাৰিকল তেল দিম সেই 2 চামুচ মানৰ জোখাৰে সমান জোখতে গোলাপ জল আৰু নাৰিকল তেল দি পেলাই ভালকৈ এয়া মিক্স কৰি ললোঁ আপোনালোকে চাব যাতে এই কমলাৰ বাকলি গুড়াটো ভালকৈ তিতি যায় অকণমান কম হোৱা যেন লাগিছে নাৰিকল তেল মই আকৌ 1 চামুচৰ জোখাৰে এয়া দি লৈছোঁ নাৰিকল তেল আৰু গোলাপ জলে যাতে কমলাৰ বাকলি গুড়াখিনি ভালকৈ তিতি যায় তেনেকুৱা ধৰণে আপোনালোকে এই কমলাৰ বাকলি গুড়াত নাৰিকল তেল আৰু গোলাপ জল দি ল'ব তাৰ পাছত এতিয়া মই আনিছোঁ কস্তুৰী হালধি নামমাত্ৰ দিলেই হ'ব বেছি দিব নালাগে আৰু যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে 2-3 টোপাল মানৰ জোখাৰে কেঁচা হালধিৰ ৰসো দিব পাৰে নহ'লে পাকঘৰৰ খোৱা হালধি দিলে 2টা আঙুলিৰ টিপাত যিমানকণ হালধি আহে সিমানকণে দিব বস্তুকেইটা মিক্স কৰি মই 10 মিনিটমান ৰাখি থলোঁ 10 মিনিটৰ পাছত এতিয়া মই এয়া টোপোলা এটা বান্ধি ল'ম টোপোলাটো বান্ধি লৈ ভালকৈ চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম আৰু আপোনালোকেও 10 মিনিটমান ৰাখি থ'ব 10 মিনিটৰ পাছতহে আপোনালোকে এনেকৈ চেপি খুব ভালকৈ টানি চেপিব লাগিব তেতিয়াহে ভালকৈ ৰসটো ওলাব এনেকৈ আপোনালোকে ৰসটো উলিয়াই ল'ব আৰু সেই ৰসটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যাব যিটো আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এয়া দেখিছেনে এইখিনি যিমানখিনি ওলাইছে আপোনালোকে 2-3 দিনৰ কাৰণে লগাব পাৰিব এতিয়া এই ৰেমেডিটো কেনে ধৰণে আপোনালোকে লগাব সেইটো দেখুৱাম আৰু এই গুড়াখিনিও আপোনালোকে ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে এতিয়া নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি ল'লোঁ যিটো ৰেমেডিয়ে এণ্টি এজিঙৰ কাম কৰিব কলা দাগ দূৰ কৰিব পিগমেণ্টেশ্যন দূৰ কৰিব ছানবাৰ্ণ দূৰ কৰিব স্কিনখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু এইটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাব আৰু লগাওঁতে কি পদ্ধতিৰে লগাব সেইটো দেখুৱাই আছোঁ ইয়াৰে অকণমান ল'ব আৰু মই যিমানকণ বনাইছিলোঁ এয়া সিমানকণ আপোনালোকে দুবাৰ ধুনীয়াকৈ লগাব পাৰিব বেছি নালাগে অকণমান স্কিনত ডটকৈ লগাই লৈছোঁ লগাই লোৱাৰ পাছত গোটেই মুখখনতে ভালকৈ মিলাই ল'ম এতিয়া ভালকৈ মিলাই লোৱাৰ পাছত লাহে লাহে সাৰ্কুলাৰ মোচনত আপোনালোকে স্কিনখন 1 মিনিট ভালকৈ মাসাজ কৰি দিব ডাৰ্ক সাৰ্কুলাৰ যদি সমস্যা আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে চকুৰ গুৰিটো ভালকৈ এনেকৈ লগাই মাসাজ কৰি দিব লগাই পেলাই আপোনালোকে এনে ধৰণে 1 মিনিট মাসাজ কৰি দিলে আপোনালোকৰ স্কিনতে খুব ভালকৈ এই ৰেমেডিটো এবজৰ্ব হৈ যাব এনে ধৰণে আপোনালোকে নাৰিকল তেল সদায় ৰাতি শোৱাৰ আগত লগাই শুই থাকিব এনে ধৰণে আপোনালোকে নাৰিকল তেল গৰমৰ দিনতো ব্যৱহাৰ কৰিব পাৰিব এনে ধৰণে নাৰিকল তেল লগোৱাৰ পাছত আপোনালোকে স্কিনখন চাব খুব ধুনীয়াকৈ গ্লো হ'ব উজ্জ্বল হ'ব আৰু কলা দাগ মোৰ স্কিনত বহুত আছিল বৰ্তমান এতিয়া কলা দাগ একেবাৰে নাই এনে ধৰণে নেচাৰেল পদ্ধতিৰে আপোনালোকে স্কিন কেয়াৰ কৰি থাকিব যদি কলা দাগ আপোনালোকৰ স্কিনত হৈছেও তেতিয়াহ'লে সোনকালে দূৰ হৈ যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেল গৰমৰ দিনতো কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰি তাকেই দেখুৱালোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ